এই মোর শেষ গান, মোর জীবন না তোর শেষ রাগিনী কল্যাণ খরমা। এই মোর শেষ গান, মোর জীবন না তোর শেষ রাগিনী কল্যাণ খরমা। পাতনিতে বালু ধেমালি নন্দী ভঙ্গী সূত্রধর, হাঁহি বিননিয়ে ভাও দিলো নানা বোৱালো অশ্ৰুধাৰ। নৱ নৱৰসে বালো ভানা, নৱ নৱৰসে বালো ভানা, আশাৰ নিৰাশা। আজি হব মোৰ জীবন নাটক ভাওনাৰ অৱসান, মোৰ জীবন নাটক শেষ ৰাগিনী কল্যাণ খৰমা। এই মোৰ শেষ গান, মোৰ জীবন নাটক শেষ ৰাগিনী কল্যাণ খৰমা। নমস্কাৰ, আপোনালোক সকলোকে মই আমাৰ অমৃত সন্ধান অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি 20 জুন। আজি দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে কলাগুৰু বিষ্ণু ৰাভা আৰু শ্ৰীময় স্ৰষ্টা পুৰুষোত্তম দাসৰ মৃত্যুতিথি। আমি সেই সম্পৰ্কে আজি কথা পাতিম। আমাৰ মাজত আছে বৰপেটাৰ বিশিষ্ট ব্যক্তি অক্ষয় কুমাৰ মিশ্ৰদেৱ। ছাৰ, আজি 20 জুন, দুগৰাকী বিশিষ্ট ব্যক্তিৰ আজি মৃত্যুতিথি, ক্ৰমে কলাগুৰু বিষ্ণু ৰাভা আৰু পুৰুষোত্তম দাসৰ। গতিকে ছাৰ, বিষ্ণু ৰাভাদেৱৰ বৰপেটাৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছিল আৰু পুৰুষোত্তম দাস নিজেই বৰপেটাৰ। গতিকে আমি তেওঁলোকক শ্ৰদ্ধা জনাই আজি এটা অনুষ্ঠান কৰিব খুজিছোঁ। আপুনি এই সম্পৰ্কত তেওঁলোকৰ বিষয়ে দুষাৰকৈ আমাক কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ, আৰু লগতে আমি দুই এটা তেওঁলোকৰ গীত মাতো শুনিম। যাতে কলাগুৰু ৰূপে আখ্যায়িত বিষ্ণুপ্ৰসাদ ৰাভা আৰু সংগীত শিল্পী শ্ৰীময় অসমীয়াৰ শীতল বুকুতে চবৰ মতো আলোড়ন, এই গীতটোৰ স্ৰষ্টা সুৰকাৰ পুৰুষোত্তম দাসৰো গৌৰৱমণ্ডিত স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰিছোঁ আৰু সকলোকে মোৰ সশ্ৰদ্ধ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আচলতে বিষ্ণু ৰাভাৰ বিষয়ে ক'বলৈ গ'লে অন্ধৰ হস্তিদৰ্শনৰ নিচিনা হয়। হাতী চাবলৈ গৈছিল, কোনোবাই কাণখন লাৰিলে তেওঁ ক'লে হাতীটো কোলাৰ নিচিনা, কোনোবাই পেটটো লাৰিলে তেওঁ ক'লে হাতীটো দেৱালৰ নিচিনা, লেঙুৰ জনে লাৰিলে তেওঁ ক'লে যে এইটো সাপৰ নিচিনা, ইত্যাদি ইত্যাদি। আমাৰ ঠিক বিষ্ণু ৰাভাই হওক বা জ্যোতিপ্ৰসাদ হওক, আনকি ভূপেন হাজৰিকাই হওক, অন্ধৰ হস্তিদৰ্শন হৈ আছে। সেইকাৰণে প্ৰথমতে এটা কথা ক'ব খুজিছোঁ যে আমি সামগ্ৰিকভাৱে বিচাৰ বিবেচনা কৰিব লাগে। এতিয়া বিষ্ণু ৰাভাৰ কথালৈকে আহিছোঁ যে তেওঁ একাধাৰে আছিল নৰ্তক, গায়ক, বাদক, নাট্যকাৰ, অভিনেতা, নাট্য পৰিচালক, কথাছবি নিৰ্মাতা, কথাছবিত অভিনয়ত কৰোঁতা, সেই এটা দিশ, বিভিন্ন দিশ কলাকাৰ হিচাপে, শিল্পী হিচাপে। আৰু আন্তৰিক আছে তেওঁ এই কথা বহুতে নাজানে। তেওঁ আচলতে গল্পকাৰটো আছিলে, উপন্যাসিকো আছিলে তেওঁ, আৰু আলোচক, প্ৰবন্ধ, প্ৰাবন্ধিক আছিলে। কিন্তু তেওঁ এজন ডাঙৰ গৱেষক পণ্ডিত আছিল। সেই কথাটো তেওঁ 16টা ভাষা জানিছিল।
এইটো এটা ডাঙৰ কথা। আমাৰ ৰাহুল সাংকৃত্যায়নৰ নাম এই ক্ষেত্ৰত আছে। বিষ্ণুৰাভা অৱশ্যে জনজাতীয় কিছুমান ভাষাও জানিছিল, যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ প্ৰায় 12টা ভাষা জানিছিল। বিষ্ণুৰাভাইও তেনেকৈ মানে 16টা ভাষা, অৱশ্যে আমাৰ আঞ্চলিক ভাষা বহুত তাৰ ভিতৰত আছিল। সেইজন হেৰি, আৰু তেওঁ শান্তি নিকেতনত 16টা ভাষাত গীত গাই শান্তি নিকেতনৰ নিচিনা সেই সময়ৰ যিবিলাক বিদগ্ধ শ্ৰোতামণ্ডলী আছিল তেওঁলোকক চমৎকৃত কৰিছিল। সেইটো বৰ ডাঙৰ কথা, এটা আমাৰ কাৰণে গৌৰৱৰ কথা। আমি হেৰি কৰোঁ নেকি ছাৰ, এটা গান শুনো নেকি? নিশ্চয়, বৰ ভাল কথা। সংগীত এটা গান শুনো, কৌশিক দাসে গাব। গাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনু কৈ। কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনু কৈ। হিয়াৰ গভীৰ কলি চোতালত মোৰে, হিয়াৰ গভীৰ কলি চোতালত মোৰে। তোমাৰে কি যে তোমাৰে প্ৰিয়া তোমাৰে। কাৰ হি চম্পাৰ আলফুলিয়া আঙুলিৰ বোলানিত মোহনীয়া। কাৰ হি চম্পাৰ আলফুলিয়া আঙুলিৰ বোলানিত মোহনীয়া। পাবলৈ আশা কৰে হিয়াই মোৰে, পাবলৈ আশা কৰে হিয়াই মোৰে। তোমাৰে কি যে তোমাৰে প্ৰিয়া তোমাৰে। কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ, ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ঝুনু কৈ। বিষ্ণুৰাভৰ এই যি তেওঁ বহুধা বিভক্ত যিটো ব্যক্তিত্ব তেওঁৰ আছিল বা কৃতিত্বৰ অধিকাৰী, তেওঁ এটা বৰ্ণাঢ্য জীৱনৰ অধিকাৰী। আৰু যদি সামগ্ৰিকভাৱে আমি চাওঁ, তেওঁ দুটা আদৰ্শৰ কাৰণে গোটেই জীৱনটো পাঠ কৰিছিল। এটা হৈছে যে এখন পোষণ বঞ্চনা নোহোৱা এখন সাম্যবাদী আদৰ্শ সমাজ এখন গঢ়াৰ কাৰণে তেওঁ গোটেই জীৱনটো, তাৰ কাৰণে তেওঁ মানে মাৰ্ক্সবাদ তেওঁ গ্ৰহণ কৰিছিল, সাম্যবাদ তেওঁ জীৱনক আঁকোৱালি লৈছিল। সেই এটা। অন্য এটা দিশ হৈছে যে অসম যিটো বৃহত্তৰ অসম, বৃহৎ অসম এখন গঢ়াৰ কাৰণে পৰ্বত ভৈয়াম এইবিলাক সমন্বিত এখন সম্প্ৰীতি সমন্বয়ৰ এখন আদৰ্শ বৃহত্তৰ অসম গঢ়াৰ কাৰণে তেওঁ অপকাৰ্য কৰিছিল। সেইটো বহুত ক্ষেত্ৰত তেওঁ অপন হৈ থাকিলে এটা। আৰু তেওঁৰ জীৱনৰ যদি আমি সাধাৰণতে দেখা পাওঁ যে কলাকাৰ হিচাপে, সংগীতজ্ঞ শিল্পী হিচাপে, নাট্যকাৰ অভিনেতা হিচাপে এইবিলাক তেওঁৰ বিষয়ে জানে, কিন্তু মই ক'ব খুজিছোঁ যে তেওঁৰ যিটো পাণ্ডিত্য, মানৱ সভ্যতা বুলি এটা আৰ্টিকেল আছে, মানৱ জাতি বুলি এটা আৰ্টিকেল আছে, তাতে গোটেই মানৱ জাতিৰ যিটো ইতিহাস তেওঁ লিখিছে এনেকৈ। আৰু গতিকে তেওঁ যিটো পণ্ডিত মানুহ এজন, তেওঁ এজন ইতিহাসবিদ, পণ্ডিত, নৃতত্ববিদ, আনকি এইবিলাক বিভিন্ন দিশৰ কথাও আমি হিচাপতে মনত কৰিব লাগিব। এনেকুৱা মানুহৰ বিষয়ে ভাৰততে নহয় গোটেই বাহিৰতো প্ৰচাৰ কৰিব লাগে, কিন্তু সেইটো হোৱা নাই। গতিকে এইটো এটা দায়িত্ব তেতিয়াই আছিল, কিন্তু এতিয়াও আমি তেওঁ ভাৰতৰ ভিতৰতেই আমি প্ৰচাৰ কৰিব পৰা নাই কথাটো। আৰু যিজন সম্পৰ্কটো উদয় শংকৰে কৈছিল, বিখ্যাত উদয় শংকৰে, যে there is some peculiarities in Rava's stance which I must learn। তেওঁ নিজেই কৈছে, উদয় শংকৰে কৈছে যে বিষ্ণুৰাভাৰ নৃত্যত এনেকুৱা কিছুমান বিশেষত্ব আছে যিটো তেওঁৰ পৰা মই শিকিব লগা আছে। আৰু হেৰি আছিল যে গুৰু সদয় দত্ত বুলি এজন আছিল, তেওঁ ব্ৰতচাৰী নৃত্য বুলি এটা নৃত্যৰ তেওঁ প্ৰৱৰ্তন কৰিছিল। তেওঁ ICS অফিচাৰ আছিল। তেওঁ তেতিয়া বিষ্ণুৰাভে চোক্ৰা বুলি কৈছিল, এই চোক্ৰা তই এই যে হেৰি কৈছে ইমান পবিত্ৰতা,
ইমান সৰলতে ক'ত পাইছে এই নৃত্য, তাৰমানে শিৱ তাণ্ডৱ নৃত্য দিছিল। তেতিয়া তেওঁ কৈছে যে তাৎপৰ্যপূৰ্ণ কথা কৈছে যে মই এই যে সৰলতা পবিত্ৰতা বুলি আপুনি যাক কৈছে, এইটো মই আমাৰ অসমৰ থান সত্ৰৰ পৰা পাইছোঁ। গতিকে এই যিজন বিষ্ণুৰাভ বুলি আমি যাক কওঁ, তেওঁ কিন্তু মাৰ্কচিষ্ট, একেবাৰে তেওঁ মাৰ্কচিষ্ট। কিন্তু এই যে সমন্বয়ৰ আদৰ্শ আমাৰ বহুত আছে, যিবিলাকে মানে ধৰ্মকৰ্ম তথাকথিত ধৰ্মকৰ্ম বা সেইবিলাক নামানে, সেইটো বেলেগ ঠিক আছে। কিন্তু এক হিচাপে এক দিশত তেওঁ মাৰ্ক্সবাদত তেওঁ শৰণ লৈছে, দীক্ষা লৈছে, মানে হেৰি গুৰু হিচাপে মাৰ্ক্সত। কিন্তু আনহাতে সংস্কৃতিৰ গুৰু হিচাপে শংকৰদেৱক মানিছে পুৰা। তেওঁ সেই ক্ষেত্ৰত কোনো আদৰ্শৰ মানে হেৰিটো সমন্বয় তেওঁ স্থাপন কৰিছে, কোনো সংঘাত নাই এই ক্ষেত্ৰত। এইটো বৰ ডাঙৰ কথা। একফালে সাম্যবাদ আৰু আনফালে কিন্তু আধ্যাত্মবাদ, এই দুটাৰ মাজত সমন্বয় সেই জীৱনটোৰ যিটো আদৰ্শ, জীৱন আদৰ্শ, সেইটো বৰ চমৎকাৰ এটা কথা, যিটো আজিৰ দিনত আমি সেইটো তেওঁক আৰ্হি আদৰ্শ হিচাপে ল'ব পাৰোঁ। এটা কথা, তেওঁ ইমান প্ৰতিভাৱান মানুহ আৰু তেওঁ কিন্তু ভাল খেলুৱৈ আছিলে, এই তাৰ বেলেগ দিশ। আৰু সাধাৰণতে ভাল ফুটবল খেলিছিল আৰু তেওঁ সময়ত মানে কলকাতাত যেতিয়া বহুমুখী প্ৰতিভা, আৰু তেওঁ তাতে কেপ্টেইন আছিল। কলকাতাৰ নিচিনা ঠাইত আৰু কলেজৰ কেপ্টেইন হোৱাটো সেইটো সহজ কথা নহয়, সেই এটা। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে এটা কথা জানিব যে তেওঁ কুইন এম্প্ৰেছ বঁটা পাইছিল। তেওঁ মানে দৰং, সেই সময়ত দৰং জিলাৰ তেওঁ সৰ্বশ্ৰেষ্ঠ নম্বৰ পাইছিল মানে পৰীক্ষাত। এই পৰীক্ষাত কুইন এম্প্ৰেছ বঁটা লাভ কৰিছিল। গতিকে পঢ়া শুনাটো খুব চোকা আছিল। তাৰ লগে লগে তেওঁ 8 বছৰ বয়সতে তেওঁ ঢাকাত হেৰি কৰিছিল, তেওঁ নাটক কৰিছিল আৰু হৰিশ্চন্দ্ৰ নাটকত সৰু ৰাজাৰ ভাও কৰিছিল। বান ষ্টেজত তাৰপিছত তেওঁ 6ষ্ঠ শ্ৰেণীত তেওঁ যিখন আলিবাবা নাটক, তাতে মৰ্জিয়ানাৰ চৰিত্ৰটো তেওঁ সেই তেতিয়াৰ পৰাই এতিয়া যে জীৱনৰ সাধনা তেওঁ কৰি 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 তেওঁ যিখিনি অৱদান দি গৈছে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন দিশত, আচলতে সেইবিলাকৰ অনুধাৱন, অনুশীলন বা সামগ্ৰিক বিচাৰ বিশ্লেষণ আদিও হয়। তেওঁ কিছু কথা বৰপেটাতো হেৰি কৰিছিল, আৰু বৰপেটাৰ লগত তেওঁৰ এটা বিশেষ সম্পৰ্ক আছিল। তেওঁ সেইটো কথা স্বীকাৰ কৰিছিল। তেওঁৰ ভিনহেক ধাৱাৰাম মেছতে আছিল ডাক্তৰ হিচাপে। গতিকে সেই সময়ত তেওঁ আহি বৰপেটাৰ, আৰু তেওঁ বৰপেটাৰ যিটো সত্ৰীয়া সংগীত সংস্কৃতি, সেই সম্পৰ্কত তেওঁ যথেষ্ট অনুসন্ধান কৰিছিল, সেই কৰিছিল, আৰু সেইবিলাকৰ সৰলবি কৰিছে। এইটো এটা দিশ। আৰু বৰপেটাৰ সত্ৰৰ প্ৰতি বা অন্যান্য কিছুমান থান সত্ৰৰ প্ৰতি তেওঁ বিশেষ শ্ৰদ্ধা আছিল। আৰু তাৰে যিখিনি সম্পদ আছে, সেই সম্পদখিনি বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত, ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি কাম কাজ সেই সময়তে কৰিছিল, তাহাঁতে কৰিছিল। আৰু তেওঁ এই যে কামৰূপী সংগীত যিটো, সেইটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত, সেইটো প্ৰচলন ক্ষেত্ৰত জীৱেশ্বৰ গোস্বামী, এইবিলাক বহুত ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বহুত কথা, বিষ্ণুৰাভাৰ কথা কৈ শেষ কৰিব নোৱাৰি। তথাপি আমি আমাৰ এই তেওঁৰ এটা মানে আচলতে আমি শ্ৰদ্ধা বিগলিত হ'ব লগা হয় তেনেকুৱা বিভিন্ন। গতিকে আমি এই অনুষ্ঠানৰ যোগেদি তেওঁলৈ আমি অশ্ৰদ্ধ প্ৰণিপাত জনাইছো, আৰু এটা বিষ্ণুৰাভাৰ গীতেৰে আমি তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন। মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰ্মা, মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰ্মা। পাতনিতে বালো ধেমালি নন্দী, ভংগী সূত্ৰধাৰ, হাঁহি বিননিয়ে ভাও দিলো নানা, বোৱালো অশ্ৰুধাৰ, নৱ নৱৰসে বালো ভাওনা, নৱ নৱৰসে বালো ভাওনা, আশাৰ নিৰাশা, আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী